সংবাদ লহৰ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই নিজৰা দিব ওলাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল আৰু 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব নতুন নিৰিখ। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল। সবিশেষ সবিস্তাৰে জনাবলৈ যত্ন কৰিছো সংবাদ লহৰ চাই থকা প্ৰতিগৰাকী দৰ্শকৰ বাবে। জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল। অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা। 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বিদ্যুতৰ নতুন নিৰিখ। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল। সাধাৰণ ঘৰুৱা গ্ৰাহক জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস। 120 ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্ৰযোজ্য হ'ব এই নিৰিখ। সকলো গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব 25 পইচাকৈ। বিদ্যুতৰ শুল্কৰ প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস আৰু গ্ৰীষ্মকালৰ আৰম্ভণিৰ পূৰ্বে ৰাজ্যৰ কোটি কোটি জনতালৈ সকাহ। কৃষি উদ্যোগিক আৰু বাণিজ্যিক শুল্ক প্ৰতি ইউনিটত 25 পইচাকৈ হ্ৰাস হ'ব। ৰাজ্যবাসীলৈ ভাল খবৰ দিলে চৰকাৰে। আমি পুনৰবাৰ জনাবলৈ যত্ন কৰিছো ৰাজ্যত 1 এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল। অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা। 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব বিদ্যুতৰ নতুন নিৰিখ। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল। সাধাৰণ ঘৰুৱা গ্ৰাহক জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস। 120 ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্ৰযোজ্য হ'ব এই নিৰিখ। সকলো গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব 25 পইচাকৈ। বিদ্যুতৰ শুল্কৰ প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস আৰু গ্ৰীষ্মকালৰ আৰম্ভণিৰ পূৰ্বে ৰাজ্যৰ কোটি কোটি জনতালৈ সকাহ। কৃষি উদ্যোগিক আৰু বাণিজ্যিক শুল্ক প্ৰতি ইউনিটত 25 পইচাকৈ হ্ৰাস হ'ব। ৰাজ্যবাসীলৈ ভাল খবৰ দিলে চৰকাৰে।